নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো ৰিপৰ্ট আসাম ইউটিউব চেনেলত। বন্ধুসকল, অসম চৰকাৰে পুনৰ এবাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 3.0 সংস্কৰণ ঘোষণা কৰিছে। এই আঁচনিখনৰ অধীনত ৰাজ্যৰ যিসকল উদ্যমিতা আৰম্ভ কৰিবলৈ ইচ্ছুক সেই মহিলাসকলক 1 লাখ টকা পৰ্যন্ত ব্যাজ মুক্ত ঋণ প্ৰদান কৰা হ'ব। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে অসমত মহিলা উদ্যোগী সৃষ্টি কৰা আৰু তেওঁলোকক আত্মনিৰ্ভৰ বনোৱা। চৰকাৰী তথ্য অনুসৰি এই আঁচনিখনত যিসকলে উপকৃত হ'ব বিচাৰে সেই মহিলাই অহা 20 জুলাই 2025 তাৰিখৰ ভিতৰত অনলাইন যোগে আবেদন সম্পূৰ্ণ কৰিব লাগিব। আবেদনকাৰীজনৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু তেওঁৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ নাম মহিলা আত্মসহায়ক গোটত নামভৰ্তি থাকিব লাগিব অথবা ইতিমধ্যে কোনো উদ্যোগ চলাই থাকিলে তাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব। আবেদনকাৰীৰ মহিলাজন অসমবাসী হ'ব লাগিব, বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব, কোনো আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব বা ব্যক্তিগত উদ্যোগ চলাই থাকিব লাগিব। আবেদন প্ৰক্ৰিয়া: প্ৰথমে অসমৰ চৰকাৰী ৱেবছাইট https://cm.assam.gov.in অথবা সংশ্লিষ্ট আঁচনিৰ পৰ্টেলত গৈ আবেদন কৰিব লাগিব। অনলাইন ফৰ্ম পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। আবেদন প্ৰেৰণ কৰাৰ পাছত নিৰ্দিষ্ট সময়ত আবেদন পৰ্যালোচনা কৰা হ'ব। যোগ্য আবেদনকাৰীক 1 লাখ টকা পৰ্যন্ত ব্যাজ মুক্ত ঋণ মঞ্জুৰ কৰা হ'ব। নথিপত্ৰৰ প্ৰয়োজন: আবেদনকাৰীৰ আধাৰ কাৰ্ড, অসম বাসিন্দাৰ প্ৰমাণপত্ৰ, আত্মসহায়ক গোটৰ সদস্যপঞ্জী যদি থাকে, বেংক একাউণ্টৰ তথ্য, উদ্যোগৰ প্ৰকল্প প্ৰতিবেদন, প্ৰজেক্ট ৰিপৰ্ট যদি উদ্যোগ আৰম্ভ কৰা হৈছে। বন্ধুসকল, এই আঁচনিৰ সুবিধা ল'ব বিচৰা সকলো মহিলাই যেনে সময়মতে আবেদন কৰে। ই এটা অত্যন্ত মূল্যৱান সুযোগ। এনে আঁচনিৰ অসমৰ মহিলাসকলে আত্মনিৰ্ভৰ হ'ব পাৰিব, নিজৰ উদ্যোগ আৰম্ভ কৰি পৰিয়াল তথা সমাজৰ উন্নতিত অংশগ্ৰহণ কৰিব পাৰিব। এই আঁচনিৰ 3য় সংস্কৰণত বিগত বৰ্ষবোৰতকৈ অধিক মহিলাই উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। আগন্তুক সময়ত এই ধৰণৰ আঁচনিয়ে অসম চৰকাৰে আৰু অধিক মহিলালৈ আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। সেয়েহে বন্ধুসকল, আপোনালোকৰ পৰিয়াল বন্ধু বান্ধৱীক এই আঁচনিৰ কথা অৱশ্যে জনাব আৰু যদি আপুনিও উপযুক্ত হয় তেন্তে অৱশ্যে আবেদন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ আৰু আপোনালোকক পুনৰ লগ পাম আগন্তুক আন এখন গুৰুত্বপূৰ্ণ খবৰ লৈ।